আজি ইংৰাজী 12/12/2025 তাৰিখত মোৰ জীৱনৰ এটা ঐতিহাসিক দিন। ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ডক্টৰ বাবা সাহেব ভীমৰাও আম্বেদকৰ সেৱাশ্ৰী নেশ্যনেল এৱাৰ্ড মোক দিছে। সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ। কিন্তু এই এৱাৰ্ডটো মই আমাৰ অসমৰ বিশিষ্ট শিল্পী তথা ভাৰত বিশ্বৰ এজন ভাল শিল্পী জুবিন দাৰ নামত এই এৱাৰ্ডটো মই উৎসৰ্গিত কৰিছোঁ বুলি মই ঘোষণা কৰিলোঁ। আৰু লগতে মই এই এৱাৰ্ডটো একচুৱেলি দুখীয়া ৰাইজৰ সেয়া যে মই কৰিছোঁ 3টা দশক ধৰি, এই তিনিটা দশকে মই বহুত কষ্ট কৰিবলগীয়া হৈছিল। আৰু ৰাইজৰ আশীৰ্বাদ, গুৰুজনাৰ আশীৰ্বাদ আৰু মোৰ পূৰ্বপুৰুষৰ আশীৰ্বাদৰ ফলতে এই এৱাৰ্ডটো মই পাইছোঁ। আৰু এই এৱাৰ্ডটো আজি মোৰ দিনৰ এটা ঐতিহাসিক দিন। আগলৈ মই যিমান দিন জীয়াই থাকিম অসমীয়াই আৰু অসমীয়া দুখীয়া নিচলাৰ হকে কাম কৰি যাম নিষ্ঠা, সত্য আৰু ত্যাগৰ হৈয়ে। আজি ইংৰাজী 12/12/2025 তাৰিখত মোৰ জীৱনৰ এটা ঐতিহাসিক দিন। ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা ডক্টৰ বাবা সাহেব ভীমৰাও আম্বেদকৰ সেৱাশ্ৰী নেশ্যনেল এৱাৰ্ড মোক দিছে। সেইকাৰণে মই নথৈ আনন্দিত হৈছোঁ। কিন্তু এই এৱাৰ্ডটো মই আমাৰ অসমৰ বিশিষ্ট শিল্পী তথা ভাৰত বিশ্বৰ এজন ভাল শিল্পী জুবিন দাৰ নামত এই এৱাৰ্ডটো মই উৎসৰ্গিত কৰিছোঁ বুলি মই ঘোষণা কৰিলোঁ। আৰু লগতে মই এই এৱাৰ্ডটো একচুৱেলি দুখীয়া ৰাইজৰ সেয়া যে মই কৰিছোঁ 3টা দশক ধৰি, এই তিনিটা দশকে মই বহুত কষ্ট কৰিবলগীয়া হৈছিল। আৰু ৰাইজৰ আশীৰ্বাদ, গুৰুজনাৰ আশীৰ্বাদ আৰু মোৰ পূৰ্বপুৰুষৰ আশীৰ্বাদৰ ফলতে এই এৱাৰ্ডটো মই পাইছোঁ। আৰু এই এৱাৰ্ডটো আজি মোৰ দিনৰ এটা ঐতিহাসিক দিন। আগলৈ মই যিমান দিন জীয়াই থাকিম অসমীয়াই আৰু অসমীয়া দুখীয়া নিচলাৰ হকে কাম কৰি যাম নিষ্ঠা, সত্য আৰু ত্যাগৰ হৈয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।